পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অৰ্জুন, এছিয়ান গেমছত সোণৰ পদক বিজেতা শ্ৰদ্ধা ভোগেশ্বৰ বৰুৱা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছে। শাৰীৰিক অসুস্থতাকো নেওচি ক্ৰীড়াৰ প্ৰতি যিটো তেওঁৰ অনুৰাগ, সেই অনুৰাগৰ কাৰণে আৰু খেলুৱৈসকলৰ মাজত থকাৰ যিটো হেঁপাহ, সেই হেঁপাহৰ কাৰণেও অসুস্থতাক দূৰত ৰাখি তেখেতে আমাৰ মাজত উপস্থিত হৈছে। মই জয়তে তেখেতৰ এই জন্মদিনটোত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভোগেশ্বৰ বৰুৱাৰ এতিয়া বৰ্তমান নজনা মানুহ নাই। অসমৰ জ্যেষ্ঠ যিখিনি সেইকাৰণে ভালকৈ জানে। আৰু অভিৰুচি ক্ৰীড়া দিৱস পাতিছিলোঁ। এইজন মহাবীৰ, জাতীয় বীৰ ভোগেশ্বৰ বৰুৱাক আমাৰ মাজত সদায় যুগমীয়া কৰি ৰখাৰ কাৰণে প্ৰচেষ্টাৰ চিন্তা, এই চিন্তা কৰিয়ে এটা জীৱন্ত মানুহৰ ভাৰতবৰ্ষৰ ক'তো নাই। কপিল দেৱেও কৈ গৈছে, মিলখা সিঙেও কৈ গৈছে। তেওঁলোকে আগত ৰাখি 84 চনত চালুকীয়া অৱস্থাৰে গুৱাহাটীত আৰম্ভ কৰিছিলোঁ অভিৰুচি ক্ৰীড়া দিৱসৰ। ভবাই নাছিলোঁ যে ৰাইজে এই ধৰণে এই অনুষ্ঠানক আঁকোৱালি ল'ব। তেতিয়া আমি দুটা কৰিছিলোঁ, যে আমি খেলক, এইকাৰণে আমি আৰম্ভ কৰিছিলোঁ সামূহিক দৌৰ। সামূহিক দৌৰটো তেতিয়া নেদেখা নুবুজা, অসমত নাছিল সামূহিক দৌৰ। মানুহ এনেকুৱা হৈ গৈছে, দিশা কি বস্তু হ'ল অসমত। তৰুণতো নাই দৌৰিছে। ভাৰতীয় দলক স্বাধীনোত্তৰ কালত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা খেলুৱৈসকলক আমি সন্মান মৰম কৰিলোঁ। কিন্তু আমাৰ নতুন প্ৰজন্মই যুগ যুগলৈ ভোগেশ্বৰ বৰুৱাৰ নিচিনা এজন খেলুৱৈক সন্মান কৰক আৰু ক্ৰীড়াবিদক যে সন্মান কৰিব লাগে সেইটো জানক। আজি খুব ভাল কথা হৈছে, মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, আৰু বৰ আনন্দৰ কথা 2006 চনৰ